তিতাবৰ বালিপৰীয়া চাপৰি চুকত 21 জোৰা দৰা কইনাৰ বিবাহ সম্পন্ন। পঁচিছৰ পৰা 60 ঊৰ্ধৰ ব্যক্তিয়েও বিবাহ পাশত আবদ্ধ হ'ল। আয়তীৰ উৰুলি বিয়া নামেৰে মুখৰিত হৈ পৰিছে তিতাবৰৰ এখন গাঁও। তিতাবৰ বালিপৰীয়া চাপৰি চুক গাঁৱৰ নামঘৰত অনুষ্ঠিত কৰা হৈছে এখন বিশেষ বিয়া। আমি এই কাৰণে বিশেষ বুলি কৈছো, য'ত এযোৰ দুযোৰ নহয় মুঠ 21 জোৰাকৈ দৰা কইনাই ৰাইজৰ আগত সেৱা লৈছে এই সামূহিক বিবাহ অনুষ্ঠানত। উল্লেখ্য যে কেইবাবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈ থকা এইসকল দৰা কইনা বঞ্চিত হৈ আছিল সামাজিক স্বীকৃতিৰ পৰা। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত হয় এই সামূহিক বিবাহ কাৰ্যসূচী। অগণন ৰাইজৰ উপস্থিতিত বিয়া নামেৰে উদুলি মুদুলি হৈ পৰে তিতাবৰ বালিপৰীয়া চাপৰি চুক গাঁৱৰ নামঘৰ। দীৰ্ঘ বছৰৰ পিছত এনেদৰে ৰাজহুৱাভাৱে বিধি পাঠ কৰি ভগৱানক সাক্ষী কৰি বিবাহ সম্পন্ন হোৱাত অতিকৈ আনন্দিত হৈ পৰে দৰা কইনাসকল। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম কৃষ্ণ। আপোনালোক সকলোকে আমি নমস্কাৰ জনাই আমি আশাৰ আজি বিবাহখন কিহৰ কাৰণে হৈছে সেই কাৰণটোকে অকণমান থুলমূলকৈ আমি ক'বলৈ বিচাৰিছোঁ। কিন্তু এই বিয়াখন আজি আমি বহুত মানুহে তাৰমানে গোট পিট খাই আজি বিয়াখন যেনে তেনে সফল হ'লগৈ। কিন্তু এই বিয়াখন কেলৈ পাতিব লাগে? স্বয়ং কৃষ্ণই যেতিয়া ৰুক্মিণী আৰু জম্বুৱতীক আনি পানি নিজ জেগাত আহি কল আনি পানি বিবাহ পাতিছিলে, গতিকে সেই ভগৱন্তই দেখুৱাই থৈ গৈছিলে। সেই ভগৱন্তৰ কথাখিনিকে লৈ পানি আজি আমি নৰ সমাজত সমস্ত মাতৃসকল আৰু বাপসকলক আনি পানি ইয়াতে সমজুৱা বিয়া এখন পাতি পানি সমস্ত মনটো মুকলি কৰিবৰ কাৰণে আজি আমি এই প্ৰগ্ৰেমটো পাতি পানি এইখিনি নোৱা ধোৱান কৰি পানি কালি আমি পানী তুলি মূৰত তেল দিলোঁ, দি আজি এতিয়া নোৱাই ধুৱাই পানী অকণো আনিলোগৈ, আনি পানি মূৰত দি পানি এয়া গাটো ধুৱাই পানি হৈছেগৈ যেনে তেনে। এতিয়া মূৰত চাউলো দিছোঁ, সমস্ত কৰ্ম কৰি পানি আমি নিয়ম অনুসৰি কৰিছোঁ আৰু লৰালৰি পতাব। সামাজিক হিচাপে সমাজত কাম কৰিব পাৰিব, সেইটো কাৰণে সমাজত আজিকালি দেউৰী নাইকিয়া হৈছে, আমাৰ কাম কৰি খোৱা মানুহ নাইকিয়া হৈছে। গতিকে সেইটোকে আমি সমস্ত ৰাইজে গোট খাই ভাবি চিন্তি এই যুৱক যুৱতীসকলক মাটি পাতি আনি পানি ইয়াতে আমি কৰ্মভাগ কৰি পানি বিবাহৰ আয়োজন কৰাই মনটো মুকলি কৰি শুদ্ধ কৰাই আজি এই নন্ধন কৰি নামত বহুৱাবলৈ লৈছোঁ। এতিয়ালৈকে 22 গৰাকী 25 গৰাকী হ'ল, তাতে যেনিবা সকলোৱে হৈছে আৰু। নমস্কাৰ। আজি আমাৰ ৰাইজৰ কাৰণে বহুত সৌভাগ্যৰ দিন বুলিয়ে আমি অনুভৱ কৰিছোঁ। বিশেষকৈ আমাৰ এনেকুৱা এটা অনুষ্ঠান আমি আগতেও দেখা নাই আৰু আগলৈকেও ঈশ্বৰৰ কৃপাত হ'বও পাৰে আৰু হয়তো নহ'বও পাৰে। আমি সৌভাগ্যৰ দিন বুলি এইকাৰণে কৈছোঁ, যিহেতু মানে আমি মাংগলিক যিটো বিবাহৰ অনুষ্ঠান ৰীতি নীতিৰে ভৰপূৰ, সেই অনুষ্ঠানটোৰ পৰা আমাৰ যি আমি গাঁৱত বসবাস কৰা ৰাইজসকল বিশেষকৈ আমাৰ আৰ্থিকভাৱে টনকিয়াল নহয় বুলিয়ে ক'ব পাৰি। এই ক্ষেত্ৰত তেওঁলোক বহুত সমাজৰ পৰা আঁতৰি থাকিবলগীয়া হয়। এইটো এটা দুখৰ বিষয় বুলিয়ে কওঁ। সেইকাৰণে এই বিষয়ক লৈ যিসকলে মহান এনেকুৱা এটা চিন্তাধাৰা আমাৰ গাঁৱত তেওঁলোকে চিন্তা কৰি এই কাৰ্যসূচী তেওঁলোকে চিন্তাধাৰাৰে আজি পৰ্যন্ত এই পৰ্যায় পাইছেহি। এই পৰ্যায় পোৱাৰ কাৰণে তেওঁলোকক আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদেই দিছোঁ। বিশেষকৈ আমাৰ এখেতসকল আমাৰ মাহঁতৰ পৰা ধৰি শাহুমা আৰু তেখেতসকল আমাৰ এতিয়া উপস্থিত আছে। আৰু এই ক্ষেত্ৰত দিগন্ত দাস আৰু সঞ্জীৱ দাসৰ কথা আপোনাৰ নকৈ শলাগিবলগীয়া কথা বুলি আমি অনুভৱ কৰিছোঁ। তেখেতসকলে যথেষ্ট কষ্ট কৰি উৎসাহিত কৰি আৰু আমাৰ বিশেষকৈ ৰাইজসকল এনেকৈ আগবাঢ়ি আহি আমাৰ এই 21 গৰাকী আপোনাৰ সম্পূৰ্ণভাৱে আপোনাৰ বিবাহ কাৰ্য আজি সম্পন্ন হ'ব। আৰু 4 গৰাকী আকৌ আপোনাৰ অতিকে দুখৰ বিষয় বুলিও ক'ব পাৰি আৰু সৌভাগ্যৰ বিষয়, যিসকল মানে স্বামীহাৰা তেখেত 4 গৰাকী মহিলা আমাৰ আজি সামাজিকভাৱে তেখেতসকলক আমাৰ স্বীকৃতি প্ৰদান কৰা হ'ব। বিশেষকৈ আমাৰ সামাজিক কাম কাজ কৰিবৰ কাৰণে তেওঁলোক আজিৰ পৰা আগবাঢ়ি আহিব পাৰিব। এই ক্ষেত্ৰত আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেত আগবাঢ়ি অহা সকলো আমাৰ ৰাইজক আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।